Hello everyone, Assamese Knowledge Learning Hubলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই বিজ্ঞানৰ অৱদানৰ বিষয়ে এখন ৰচনা লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰম্ভণি। বিজ্ঞান মানৱ জীৱনৰ আশীৰ্বাদ। বিজ্ঞানে মানৱ সভ্যতাক উন্নতিৰ শিখৰলৈ লৈ গৈছে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে বিজ্ঞান মানৱ জীৱনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছে। বিজ্ঞানৰ অৱদান বা উপকাৰ। বিজ্ঞানে মানৱ জীৱনলৈ কিমান অৱদান আগবঢ়াইছে সেয়া কেতিয়াও কৈ বা লিখি শেষ কৰিব নোৱাৰি। ৰাতিপুৱা শুই উঠি ব্যৱহাৰ কৰা টুথপেষ্ট, টুথব্ৰাছ আদিৰ পৰা আৰম্ভ কৰি আমি খাবলৈ ব্যৱহাৰ কৰা বাচন বৰ্তন, ঘৰৰ আন সামগ্ৰী যেনে টিভি, ৰেফ্ৰিজাৰেটৰ, গেছ ষ্টভ, ফেন, মোবাইল, গাড়ী, ৰেডিঅ', ইলেক্ট্ৰিক বাল্ব আদি সকলো বস্তুই বিজ্ঞানৰ অৱদান। বিজ্ঞানৰ অৱদানৰ বাবে আমি কম সময়তে বহুত কাম কৰিব পৰা হৈছোঁ। বিজ্ঞানৰ বাবে আজি আমি ঘৰত বহিয়ে বজাৰ কৰিছোঁ, দেশ বিদেশৰ খবৰ পাইছোঁ, গ্ৰহ উপগ্ৰহৰ বিষয়ে জানিব পাৰিছোঁ। বিজ্ঞানৰ আশীৰ্বাদত আমি সকলোৱে ঘৰত বহিয়ে আকাশ পাতাল দৰ্শন কৰিব পাৰিছোঁ। বিজ্ঞানে মানৱ জীৱন অতি সহজ কৰি তুলিছে। বিজ্ঞানৰ অৱদানৰ বাবে আজি বেমাৰ হ'লে উন্নত চিকিৎসা কৰিব পাৰিছোঁ। দেশ বিদেশলৈ গৈ বা ঘৰত বহিয়ে উচ্চ শিক্ষাৰ জৰিয়তে বিভিন্ন জ্ঞান আহৰণ কৰিব পাৰিছোঁ। বিজ্ঞানে মানুহৰ কষ্ট আৰু সময় বহুত ৰাহি কৰিছে। বিজ্ঞানে মানুহৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি কৰি সকলোতে পাৰ্গত কৰি তুলিছে। বিজ্ঞানৰ অপকাৰ। বিজ্ঞানে যিদৰে আমাৰ উপকাৰ কৰিছে ঠিক তেনেদৰে অপকাৰো কৰিছে। বিজ্ঞানৰ ফলত মানুহ ক্ৰমান্বয়ে এলেহুৱা হৈ পৰিছে। বিজ্ঞানৰ অৱদানবোৰৰ ফলত পৰিৱেশ প্ৰদূষণ হৈ জীৱকুললৈ ভাবুকি কঢ়িয়াই আনিছে। বিজ্ঞানৰ অৱদান। মোবাইল ফোনে যুৱ উচ্ছৃংখলতা বৃদ্ধি কৰিব ধৰিছে। বিজ্ঞানৰ অৱদানবোৰৰ কাৰণে মানুহৰ বেমাৰ আজাৰ বৃদ্ধি হৈছে। বিজ্ঞানৰ ফলত আমাৰ বহুত বস্তু বিলুপ্তি হ'ব ধৰিছে। বিজ্ঞানৰ কাৰণে আমাৰ সমাজৰ এচাম লোক নিবনুৱা হৈ পৰিছে। বিজ্ঞানে আমাৰ স্মৃতিশক্তি, দৃষ্টিশক্তি, শ্ৰৱণ শক্তি আদি হ্ৰাস কৰাৰ লগতে আমাৰ ধৈৰ্য একেবাৰে নোহোৱা কৰি পেলাইছে। বিজ্ঞানৰ কাৰণে মানুহ এলেহুৱা হৈ উপাৰ্জনৰ সহজ উপায় বিচাৰি বিভিন্ন বেয়া কামো কৰিব ধৰিছে। বিজ্ঞানৰ অৱদান। বোমা বাৰুদে হিংসাত্মক কাৰ্যবোৰ বৃদ্ধি কৰিছে। সামৰণি। সকলো বস্তুৰে ভাল আৰু বেয়া দিশ আছে। বিজ্ঞানৰো বেয়া দিশ আছে। কিন্তু বিজ্ঞান অবিহনে বৰ্তমান আমি উন্নতিৰ দিশত এখোজো আগবাঢ়িব নোৱাৰোঁ। গতিকে আমি সকলোৱে বিজ্ঞানৰ ভাল দিশবোৰ গ্ৰহণ কৰি বেয়া দিশবোৰ পৰিহাৰ কৰা উচিত।